Hello guys, welcome to my new video. আজি যাই আছো আমি জুবিনদাৰ সিনেমা চাবৰ কাৰণে ৰৈ ৰৈ বিনালে। কোনে কোনে চোৱা নাই কমেন্টত জনাব আৰু যোনে যোনে চোৱা নাই আপোনালোকে সোনকালে সিনেমাটো চাওক। বহুত ধুনীয়া সিনেমা হৈছে। যাই আছো লগৰ তিনটা আৰু মই সিনেমা চাব যাই আছো। মংগলদৈ মোৰ নিয়াৰ হয় বাৰু, কিন্তু মংগলদৈলৈকে টিকেট পোৱা নাই। মংগলদৈতো টিকেট নাই, এফালে টংলা চিনেমা হল আছে তাতো পোৱা নাই। গৈছো আমি এয়া চাওক আপোনালোকে নক্ষত্ৰ ঢেকিয়াজুলিত অৱস্থিত এইখন চিনেমা হল নক্ষত্ৰ। চিনেমা হলটো বেছি ডাঙৰ নহয় বাৰু, সৰুৱে হয়, কিন্তু আমি অলপ ফাষ্ট গৈছোঁ। 1 ঘণ্টামান আগত গৈছোঁ, মানে 1 ঘণ্টা আগত যাই কিনে চাওঁ মানে মানুহবিলাক অহাই নাই। আমি অলপ টাইম ৰখাৰ পিছতে গোটেই মানুহ বহুতখিনি ভিৰ হৈ গ'ল বাৰু। লাইনত ৰখিলোঁ টিকেট আমি যিহেতু অনলাইন লৈছোঁ, টিকেট তাতে আমি আৰু কুপন চুপন ল'ব নালাগে, মোবাইলত দেখাই দিলে হৈ যায়। শাৰী পাতি লাইনত থিয় হৈ আছোঁ, ময়ো থিয় হৈ আছোঁ, লগৰকেইটাও থিয় হৈ আছে। মানুহ হৈছে, টিকেট নাই। অনলাইনত টিকেট বিচাৰিছোঁ, টিকেট নাই। এসপ্তাহৰ কাৰণে বুকিং চব চিনেমা হলতে। মংগলদৈতো নাই, ঢেকিয়াজুলিতো নাই, টংলাতো নাই। বহুত বিচাৰিছোঁ, বিচাৰি মানে এসপ্তাহ আগত টিকেটটো লৈছিলোঁ। এসপ্তাহ নহয়, 3 দিনমান আগতে লৈছিলোঁ। সিনেমাখন চাই ওলাই আহিলে তাৰ সিনেমাখন কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে। কেনেকুৱা পাইছে ফিল্ম? একদম বলিউডৰ চিনেমা পাত্তাই নাপায় এনেকুৱা। জুবিনদাৰ এক্টিংটো কেনেকুৱা হৈছে? একদম জুবিনদা, লাভ ইউ জুবিনদা, জাষ্টিছ ফৰ জুবিনদাৰ। চিনেমা চোৱা হৈ গ'ল, আমি এতিয়া ৰিটাৰ্ণ হৈছোঁ ঘৰৰ ফালে। তো চিনেমাখন চাই বহুত ভাল লাগিল। আমি অলপ গান চান শুনি কিনে ঘৰৰ ফালে ৰিটাৰ্ণ হ'লোঁ। তো আহোঁতে বহুত লেট হৈ গৈছে।